নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ ভালেই আছে। এই ভিডিঅ'টো বিশেষকৈ আমাৰ সোণোৱাল কছাৰী বা সোণোৱাল কছাৰী জনগোষ্ঠীয় লোকসকলৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। সোণোৱাল কছাৰী লোকসকলে ভালদৰে ভিডিঅ'টো চাব আৰু ভালদৰে শুনিবলৈ চেষ্টা কৰিব যে সোণোৱাল সমাজক লৈ যে কিমান যে দালালি কৰি আছে সেই কেইজনমান নেতাই সেইটো কথা অকণমান উত্থাপন কৰিম, সত্যটো অকণমান শুনিব। কাৰোবাৰ হয়তো গা পুৰিব পাৰে এই ভিডিঅ'টো আপলোড দিয়াৰ পিছত, তাত মোৰ আপত্তি একো নাই, কাৰণ মই জাতিটোক বাৰম্বাৰ বিক্ৰী কৰি থাকিব দিব নোৱাৰোঁ বা কাৰোবাৰ ওচৰত কম্প্ৰমাইজ কৰি থাকিব দিব নোৱাৰোঁ। তো গতিকে সোণোৱাল সমাজে এই ভিডিঅ'টো অকণমান শুনিবলৈ চেষ্টা কৰিব। চাওক, সোণোৱাল কছাৰী ছাত্ৰ সন্থাটো সোণোৱাল সমাজক নেতৃত্ব লৈ থকা এটা সংগঠন। সোণোৱাল সমাজৰ দুটা ভাগ, দেৱানন্দ চেলেং আৰু ৰতন কছাৰী। ৰতন কছাৰী হ'ল 1 নম্বৰ সংগঠনৰ নেতা আৰু 2 নম্বৰ নেতা হ'ল দেৱানন্দ চেলেং। 2 নম্বৰ নেতা মানে এনেকৈ ক'ব বিচাৰোঁ, মানে ডিপুৰঞ্জন মাৰ্কাৰী যেতিয়া কাউন্সিলত আছিলে তেতিয়াই চেয়াৰমেন যেতিয়া আছিল আৰু তেতিয়াই এই দেৱানন্দ চেলেং এটা গোট তেখেতসকলে মানে সৃষ্টি কৰি লৈছিল। মানে A টিম আৰু B টিম, মানে বিসম্বাদ বুলি কয় ন, বিসম্বাদ কৰা কিছুমান মানুহ থাকে যে, তো গতিকে তেনেকৈ সৃষ্টি কৰি লৈছিল। তাৰপিছত তেনেকৈ এদিন দুদিনকৈ কাম কাজ কৰি থাকিল আৰু জাতিটোৰ নামত দালালি কৰি থাকিল। মানে দেৱানন্দ চেলেঙৰ কথা কৈছোঁ, দালালি কৰি গৈ থাকিল। সদ্যহতে প্ৰমাণ হৈ গ'ল। এই কেইদিনমানৰ আগৰ ঘটনা, কাক পথাৰত এজন পেচেণ্ট হয়, এজন ৰোগী হয়। তেখেতে তিনিচুকীয়া ব্যক্তিগত নাৰ্ছিঙত এডমিট কৰিছিল। ভুলবশতঃ পেচেণ্টটো মৃত্যু হ'ল বা ৰোগীজন মৃত্যু হ'ল। তাৰপিছত সেইটো আপোনালোকে প্ৰতিবাদ নকৰি, মানে সেই দেৱানন্দৰ গোটটোৱে প্ৰতিবাদ নকৰি কম্প্ৰমাইজ কৰিলে। মই যে কৈ আছোঁ, আগতেও যে কৈ থাকোঁ ভিডিঅ'ত যে আমাৰ সোণোৱাল জাতিটো দুজনমান নেতাই দালালি কৰি আছে, কেইজনমান নেতাই দালালি কৰি আছে, জাতিটোক বিকি খাই আছে, সেই কথাটো আপোনালোকক অকণমান কৈ দিছোঁ। প্ৰাগ নিউজে, অসমৰ এটা সংবাদ মাধ্যমে প্ৰাগ নিউজে কালি সংবাদটো মানে বজাইছিলে বা নিউজটো দিছিলে যে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া, নাম নকওঁ, আৰু তিনিচুকীয়া জিলাৰ বিষয়ববীয়া কেইজনমানে কম্প্ৰমাইজ কৰিলে, নাৰ্ছৰ মালিকৰ লগত কম্প্ৰমাইজ কৰি, মানে বুজা পৰা কৰি সেইটো লুকাই ৰাখিবৰ কাৰণে বা ঢাকি ৰাখিবৰ কাৰণে এটা ডাঙৰ টকাৰ এটা ডিল হৈছিল। মানে ডিল বুলি কয় যে, এইটো ডিল হৈছিল। তো গতিকে শেষত গৈ কৰিব নোৱাৰিলে নে পাৰিলে নাজানো, কিন্তু সংবাদ মাধ্যমে সেইটো সত্যটো প্ৰমাণ কৰি দিলে। কিন্তু দেৱানন্দ চেলেঙৰ সেই গোটৰ সেই লিডাৰসকলক কওঁ, আৰু আছে, মই কৈ আছোঁ, এই যে কাউন্সিলৰ লগত যে জাতিটোক যে বেছি খাই আছে, দিনত সৰ্বানন্দ